নমস্কাৰ সাকসেছ টিউটৰিয়েল লক্ষ্যপুৰা ইউটিউব চেনেললৈকে আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি মই এটি বিশেষ টপিক লৈ আহিছোঁ আৰু টপিকটো হ'ল CTET-ৰ লগত জড়িত। যে CTET-ৰ এটা টপিক খুবেই ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। সেইটো হ'ল পিয়াজেৰ যিটো থিয়ৰী আছে, পিয়াজেৰ থিয়ৰীৰ ওপৰত কুৱেশ্যন আহে। এতিয়া সেইটো অকণমান আলোচনা কৰিম বুলি ভাবিছোঁ। চাব, যদি ভালকৈ ভিডিঅ'টো চাই নিশ্চয় পিয়াজেৰ ওপৰত যি দুটা তিনিটা কুৱেশ্যন আহে নিশ্চয় আপোনালোকে পাৰিব। এনেকুৱা কোনো এটা পৰীক্ষা নাই টিচাৰৰ লগত জড়িত পৰীক্ষা য'ত পিয়াজেৰ বেছ কৰি কুৱেশ্যন অহা নাই। সেয়েহে জিন পিয়াজেৰ যিটো থিয়ৰী সেইটো আমি গুৰুত্ব সহকাৰে ল'ব। পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, মেণ্টেল ডেভেলপমেণ্ট, গোটেইখিনি পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰীতে সোমাই আছে। কগনিটিভ অৰ্থাৎ মেণ্টেল স্কিলছ হয়। পিয়াজেট এজন ছুইচ চাইকলজিষ্ট আছিলে আৰু তেখেতৰ থিয়ৰীটোৱে কৈ গৈছে যে চাইল্ড ইজ বৰ্ন উইথ এ মেণ্টেল কগনিটিভ ষ্ট্ৰাকচাৰ হুইচ ডেভেলপ এণ্ড এটেইনছ মেক্সিমাম গ্ৰ'থ এৰাউণ্ড দ্য এজ অফ 14 or 15 years। তাৰপিছতে তেখেতে আৰু কৈ গৈছে যে চাইল্ড একচুৱেলি কনষ্ট্ৰাকটিভিষ্ট হয় আৰু চাইল্ডে শিশুৱে এক্টিভিটিত থ্ৰুৰে শিকে কথাবিলাক, আৰু শিশুক লিটল চাইণ্টিষ্টৰ লগত তুলনা কৰিছে, লিটল চাইণ্টিষ্ট হয়। আৰু শিশুৱে যিটো চিন্তা কৰিব পাৰে, যিমানখিনি চিন্তা কৰিব পাৰে, যিমানখিনি মানে পৰিমাণত এজন এডল্টেও সিমানখিনিয়ে চিন্তা কৰিব পাৰে, কিন্তু কোৱালিটিটো বেলেগ বেলেগ। যে এডল্ট এজনে যেনেকুৱা চিন্তা কৰিব, শিশুটোৱে সেনেকুৱা চিন্তা কৰিব নোৱাৰে, কিন্তু একে কোৱান্টিটিৰ চিন্তাটো কৰিব পাৰে, থিংকিংটো। অৰ্থাৎ যিটো এমাউণ্ট, চিন্তাৰ যিটো পৰিমাণ, সেইটো ইকুৱেল হয় এডল্টৰ সৈতে। অৰ্থাৎ কোৱান্টিটিটো ইকুৱেল বাট কাইণ্ড ইজ ডিফাৰেণ্ট, অৰ্থাৎ কোৱালিটিটো ডিফাৰেণ্ট হয়, বেলেগ বেলেগ। তেহেঁতৰ মই কুৱেশ্যন এটা আগবঢ়াইছোঁ এইখিনিৰ ওপৰত বেছ কৰি, যে একৰ্ডিং টু পিয়াজেট চিলড্ৰেনছ থিংকিং ডিফাৰ্ছ ইন ডেছ ফ্ৰম এডল্ট দেন ইন। According to Piaget, children's thinking differs in kind from adult than in amount. এইটো ভালকৈ চালে আমি বুজিয়ে পাম। তেখেতে আৰু কেইটামান কথা কৈছিলে শিশুৰ ওপৰত, মেচুৰেশ্যনছ, এক্সপিৰিয়েঞ্চ, ছ'চিয়েল ইণ্টাৰেকশ্যন, ইকুইলিব্ৰেশ্যন, এই চাৰিটা কথা কৈছিলে। মেচুৰেশ্যনটো হ'ল পৰিপক্কতা, যিটো শিশুৱে জেনেটিকেলি হেৰিডিটেলি আহে, হেৰিডিটিৰ লগত এইটো জড়িত, জেনেটিকেলি যিটো হয় পৰিপক্কতা এইটো। তাৰপিছতে এক্সপিৰিয়েঞ্চ, এক্টিভিটি, ছ'চিয়েল ইণ্টাৰেকশ্যন, যিটো মানে শিশুটিয়ে ঘৰৰ পৰিয়ালৰ সদস্যই হওক বা চিনাকি দুই এজন মানুহৰ লগতে হওক, যোনে যিটো কৰে সেইটো কৰিবলৈ যায়, সেইটো ছ'চিয়েল ইণ্টাৰেকশ্যন বুজাইছে। নেক্সট ইকুইলিব্ৰেশ্যন, এই চাৰিটাৰ বিষয় তেখেতে কি কৰিছে উল্লেখ কৰিছিলে। তাৰপাছতে নেক্সট আহি গ'ল আমাৰ নেক্সট কুৱেশ্যন এটালৈকে আমি আগবাঢ়ো। যদি কুৱেশ্যনটোত দেখা পাম, একৰ্ডিং টু পিয়াজেট থিয়ৰী হুইচ ওৱান আউট অফ দ্য ফলোইং উইল নট ইনফ্লুৱেঞ্চ ওৱানছ কগনিটিভ ডেভেলপমেণ্ট। ইয়াতে কিন্তু গুৰুত্ব দিব লাগিব, নটটো, উইল নট ইনফ্লুৱেঞ্চ আছে। অপশ্যন এ লেংগুৱেজ, অপশ্যন বি ছ'চিয়েল এক্সপিৰিয়েঞ্চেছ, চি মেচুৰেশ্যনছ, ডি এক্টিভিটি। ইয়াতে আমাৰ কোনটো নহ'ব? লেংগুৱেজটো নহ'ব। লেংগুৱেজটোৰ বিষয়ে তেখেতে কি কৰা নাছিলে? উল্লেখ কৰা নাছিলে। পিয়াজেট কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰীত আমি যদি থিয়ৰীটোলৈকে আগবাঢ়োঁ, তেতিয়া আমি গোটেই পিয়াজেৰ ডিটেইলছখিনি যদি আমি চাওঁ থিয়ৰীখিনি, তেতিয়া আমি তাতে দুটা ষ্টেপ দেখা পাম। তাৰে এটা হ'ল কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত তেখেতে চাৰিটা ষ্টেজেছ আগবঢ়াইছিলে, ভাগ কৰিছিলে। যেনে কেনেকুৱা আছিলে, যে জন্মৰ পৰা 2 বছৰলৈকে সেইটো আছিলে এটা, 2 বছৰৰ পৰা
নেক্সট 6 বছৰলৈকে এটা আছিলে, 6 বছৰৰ পৰা 7 বছৰৰ পৰা 11 বছৰলৈকে এটা আছিলে, আৰু 11 বছৰৰ পৰা এডাল্টহুডৰ 12 বছৰৰ পৰা এডাল্টহুডলৈকে এইটো এটা আছিলে। 4টা ষ্টেজত ভাগ কৰিছিলে। এটা চেঞ্চুৰী মটৰ, প্ৰথমটো যে 0 টু বাৰ্থ টু 2 ইয়াৰ্ছ, সেইটো চেঞ্চুৰী মটৰ। নেক্সট প্ৰি অপাৰেশ্যনেলটো আহিলে। প্ৰি অপাৰেশ্যনেলটো হ'ব কেতিয়া, যে 2 ইয়াৰ্ছৰ পৰা আপ টু 6 ইয়াৰ্ছলৈকে প্ৰি অপাৰেশ্যনৰ পিছত পাম আমি কনক্ৰিট অপাৰেশ্যন, আৰু কনক্ৰিটত হ'ব 7 ইয়াৰ্ছ টু 11 ইয়াৰ্ছ। আৰু নেক্সট যিটো লাষ্ট ষ্টেজটো হ'ব সেইটো হ'ল ফৰ্মেল অপাৰেশ্যন, আৰু সেইটো হ'ব 12 ইয়াৰ্ছৰ পৰা আপ টু এডাল্টহুডলৈকে। এই 4টা ষ্টেজ আমি মনত ৰাখিব লাগিব আৰু ডিটেইলছ জানিব লাগিব, কাৰণ এতিয়ালৈকে এনেকুৱা কোনো এটা পৰীক্ষা নাই, CTET হওক বা RTET, DSS হওক, এই গোটেইখিনিত পিয়াজেৰ তত্ত্বৰ ওপৰত এটা নহয় 2-3টা কুৱেশ্যন থাকেই মাছটো। গতিকে আমি পিয়াজেৰ যদি আমি এই গোটেই ষ্টেজকেইটা জানিব লাগিব, গোটেইকেইটা ডিটেইলছ মই দিবৰ কাৰণে চেষ্টা কৰিম। তাৰপাছতে আহিলে তেওঁৰ কগনিটিভ প্ৰচেছ আছে কেইটামান। প্ৰচেছ কেইটা হ'ল, তাতে আমি স্কেমাটো জানোৱেই, স্কেমাৰ বিষয়ে মই দিবৰ কাৰণে চেষ্টা কৰিম পিছত। তাতে এডাপশ্যন যিটো হ'ব স্কেমাৰ, এডাপশ্যন প্ৰচেছটোত কেইটামান মানে এছিমিলেশ্যন, একমোডেশ্যন যিটো খুবেই ইম্পৰ্টেণ্ট হয়, আৰু সেইকেইটা টপিক আমি জানিব লাগিব। এছিমিলেশ্যনৰ পৰা একমোডেশ্যন যিটো প্ৰচেছ, যিটো সেই প্ৰচেছটো হয় কেইটামান ষ্টেপত, যে ইকুইলিব্ৰেশ্যন হয়, তাৰপিছত নিউ চিটুৱেশ্যন এটা আহে, তেতিয়া ডিছইকুইলিব্ৰেশ্যনটো হয়, আৰু লাষ্টত একমোডেশ্যনটো হয়। আমি জানিব লগা টপিকটো হ'ল এছিমিলেশ্যন এণ্ড একমোডেশ্যন। এছিমিলেশ্যন কোনটো বস্তু আৰু একমোডেশ্যনটো কোনটো বস্তু। যে এছিমিলেশ্যনটো এনে সহজ ভাষাত যদি আমি ভাবোঁ যে নিউ ইনফৰ্মেশ্যন এটা যেতিয়া স্কেমাত আমাৰ মানে কি ব্ৰেইনত আহিব, বা নতুন শিশু এটাৰ ব্ৰেইনত যেতিয়া এড হ'ব, তেতিয়া সেইটো হ'ল এছিমিলেশ্যন। আৰু নিউ ইনফৰ্মেশ্যন সেইটো কোনো মডিফাই নকৰে, একো নকৰে, যেনেকৈ দিব তেনেকৈ লৈ থৈ দিব, তাৰমানে সেইটো হ'ল এছিমিলেশ্যন। যেনে ধৰি লওক এনেকুৱা যে মই কিবা এটা আপোনালোকক শিকাই আছোঁ, আৰু শিকাৰ পিছত সেইখিনি কথাকে আপোনালোকে আকৌ কৈছে, সেইটো হ'ল এছিমিলেশ্যন। সেইটো কিন্তু কোনো গ্ৰ'থ মানে সেইটোক আপোনালোকে একো চেঞ্জ কৰা নাই, যেনেকৈ কৈছোঁ তেনেকৈ কৈছে, সেইটো এছিমিলেশ্যন। যদি মই শিকাই আছোঁ, আপোনালোকে এইখিনি লৈ পেলাই নিজে নোট বনাইছে, নিজে কিবা কিবি লগাই দিছে, আৰু মডিফিকেশ্যন কৰিছে, ৰিএৰেঞ্জ কৰিছে, তেতিয়া সেইটো হ'ব একমোডেশ্যন। কাৰণ দুটা আছে, এছিমিলেশ্যন, একমোডেশ্যন। এতিয়া মই আৰু এটা সৰু উদাহৰণ দিছোঁ। ধৰি লওক ৰাম এজন ল'ৰা আছিলে, তেওঁ টাউনত থাকে। তেওঁ কি হ'ল, এদিন মানে কি নিজৰ বাউণ্ডাৰীত দেখা পালে যে এটা কাউ এটা দেখা পালে। মাকক সুধিলে যে এইটো কি। মাকে ক'লে যে এইটো কাউ বুলি কয়, ইয়াৰ কি আছে, দুটা ভৰি আছে, দুটা শিং আছে, দুটা চকু আছে, আৰু এইটো ব্লেক হয়। ব্লেক দেখা পাইছিলে, সেইটো ব্লেক আছিলে। মনত থাকিলে সেইটো ইনফৰ্মেশ্যন ৰাখি থৈ দিলে, সেইটো এছিমিলেশ্যন। নেক্সট তেওঁ কি হ'ল, মানে কি গাঁৱত ফুৰিবলৈ আহিল, আৰু গাঁৱত ফুৰিব আহি তেওঁ একে সেনেকুৱা ধৰণৰে এটা জীৱ এটা দেখা পালে। মানে কি হয়, চব আছে, দুটা সেই চকুৱে আছে, 4খন ভৰিয়ে আছে, তাৰপাছতে এইটো কিন্তু হোৱাইট হয়। তেতিয়া তাৰ মনত এটা কুৱেশ্যন হ'ল যে সেইটো আকৌ ক'লা আছিলে, সেইটো কাউ আছিলে। ইয়াতো গোটেইখিনি বস্তুৱে আছে, কিন্তু এইটোতো কাউ নহ'বও পাৰে ন, কাৰণ এইটো হোৱাইট হয়। সেইকাৰণে মাকক ক'লে, মা সেইটোতো কাউ আছিলে, এইটো কি হয়? তেতিয়া মাকে ক'লে, নহয়, এইটোও কাউ হয়, যে কেৱল কালাৰকেইটা চেঞ্জ। মানে তাৰ মনত এটা মানে মডিফাই হৈ গ'ল, যিটো নলেজ আছিলে আৰু কাউৰ ওপৰত, যে হয় তাৰমানে এনেকুৱাকৈ কেৰেক্টাৰখিনি থাকিলে সেইটো কাউ বুলি কয়, সেইটো কালাৰটো বেলেগো হ'ব পাৰে, সেইটো মডিফিকেশ্যন হ'ল। আৰু সেইটো তেতিয়া কি বুলি কওঁ, একমোডেশ্যন বুলি কয়। গতিকে এছিমিলেশ্যন, একমোডেশ্যন দুয়োটাই আমি মনত ৰাখিব লগা কথা। এই দুটা মই দিলোঁ। নেক্সট আৰু এটা মই উদাহৰণ দিব পাৰোঁ। যেনে ধৰি লওক এজন গাঁৱলীয়া ল'ৰা, তেওঁ ক'ত গ'ল, মানে কি টাউন গ'ল ফুৰিবৰ কাৰণে। ঘৰততো ৰুটি খাই পাইছে, ভাত আৰু ৰুটিয়ে মানে কি খাই পাইছে, বেলেগ আৰু বাহিৰা বস্তু খাই পোৱা নাই।
এতিয়া ৰুটি কেনেকৈ খায় সি জানে যে চিঙি চিঙি এনেকৈ লগাই খাব লাগে। তাৰপিছতে টাউন গ'ল, টাউন গৈ হোটেল এখনত সোমালে, হোটেল এখনত সোমাই ক'লে যে ৰুটি দিয়ক। দোকানীয়ে ক'লে যে ৰুটি নাই, আলু পৰঠা আছে। ঠিক আছে দিয়ক। সেই আলু পৰঠা কিন্তু খাই পোৱা নাই, কিন্তু যিহেতু অলপ দেখাত ৰুটিৰ নিচিনাই, সি কি কৰিলে ৰুটিৰ নিচিনাকৈ এনেকৈ খালে। সেইটো হ'ল এছিমিলেশ্যন, কাৰণ সি ৰুটিটো কেনেকৈ খাই জানে, আৰু যিখিনি জানে সেইখিনিয়ে কৈছে, সি তাতে একো মডিফিকেশ্যন কৰা নাই। যেনে সি আলু পৰঠাটো আৰু যদি বেলেগকৈ খাব পাৰি, সি আৰু বেলেগ তাতে চোৱাও নাই, হেৰি কৰাও নাই, সি তেনেকৈ খালে। কিন্তু যদি তেওঁক পিজ্জা এটা দিলে, যিখিনি মানে পিজ্জাটো এতিয়া খাব, সি কিন্তু একো নাজানে, সি কি কৰিব এতিয়া ৰুটি যেনেকৈ খায় সেনেকৈ পিজ্জাটো খাব ধৰিছে। সেইটো কি হ'ব এছিমিলেশ্যন, কাৰণ সি ৰুটি কেনেকৈ খায় সি জানে, সি পিজ্জা কেনেকৈ খাই নাজানে। কিন্তু সেইকাৰণে তেওঁ কি কৰিছে, পিজ্জাটোকো ৰুটিৰ নিচিনাকৈ খাইছে, সেইটো হ'ল এছিমিলেশ্যন। কিন্তু যদি সি চাৰিওফালে চাব, এইটো দেখোন ৰুটি নহয়, এইটো বেলেগ বস্তু, সি চাৰিওফালে চালে, চাই আৰু দেখা পালে যে মানে বাকীবিলাকে খাই থকাখিনি দেখা পালে যে ৰুটিটো এনেকৈ, পিজ্জাটো তেনেকৈ খায়, তেতিয়া সিও তেনেকৈ খাব ধৰিলে। তাৰমানে কি কৰিলে, তেওঁ ব্ৰেইনটো সদাইছে, তাৰমানে মডিফাই কৰিছে যে হয় ৰুটিটো এনেকৈ খায়, পিজ্জাটো এনেকৈ খায়, সি শিকিছে বস্তুটো, আৰু সেইটো কি হ'ব একোমোডেশ্যন হ'ব। কাৰণ এছিমিলেশ্যন একোমোডেশ্যন দুয়োটা মনত ৰাখিলে হয়। আৰু এছিমিলেশ্যনত এনেকুৱা এটাও পৰিব, ছাপ'জ নিউ ইনফৰমেশ্যন এড হ'লে, আৰু যিকোনো আৰু যে মানে কি ৰুটি খোৱাটো এড কৰিলে, নেক্সট ভাত খোৱাটো আকৌ এড কৰিলে, তাৰমানে এইটো নহয় যে ৰুটিয়ে ভাতে দুয়োটাই শিকিলে এইটো একোমোডেশ্যন হ'ব, তেনেকুৱা নহয়। দুয়োটাই নিউ ইনফৰমেশ্যন, বেলেগ বেলেগ ইনফৰমেশ্যন, এই নিউ ইনফৰমেশ্যন এড হ'লে সেইটো হ'ব এছিমিলেশ্যন, আৰু তাক যেতিয়া মডিফিকেশ্যন কৰিব, ৰিএৰেঞ্জ কৰিব পাৰিব, তেতিয়া সেইটো হ'ব একোমোডেশ্যন। গতিকে আমি এইটো কগনিটিভ প্ৰচেছত পালোঁ, এইটো প্ৰচেছ আহে পৰীক্ষাত, আমি কুৱেশ্যন আলোচনা কৰিম। তাৰপিছতে আমি আহিম যে ষ্টেজেছ অফ কগনিটিভ ডেভেলপমেণ্ট, ষ্টেজকেইটাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। এইটো খুবেই ইম্পৰ্টেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্ট হয়। যে প্ৰথমটো আমি পালোঁ কি চেঞ্চৰি মটৰ, আৰু চেঞ্চৰি মটৰটো কি হয় 0 to অৰ্থাৎ জন্মৰ পৰা 2 বছৰলৈকে, সেইটোক চেঞ্চৰি মটৰ বুলি ক'ম আমি। আৰু সেইটো আমি গুৰুত্ব দিব লাগিব এটা এটাকৈ। এইটো যে এক্সপেৰিয়েঞ্চিং দ্য ৱৰ্ল্ড থ্ৰু চেন্সেছ এণ্ড একশ্যনছ, তাৰমানে কি কৰে যে চেন্সৰ দ্বাৰা স্পৰ্শ কৰি গম পায় যে, আৰু একশ্যন কৰে, কাম মানে লাৰি যেনে টেঙা খালে, টেঙা খাই পেলাই ক'ব এনেকৈ দিব। তাৰপাছতে ইয়াতে চেন্সেছ মানে নামটোতে গম পায়, চেঞ্চৰি মটৰ, অৰ্থাৎ মটৰটোৰ এই চেঞ্চটো গম পাব, স্পৰ্শ কৰি গম পাব। তাৰপাছতে ইয়াতে ফেনমেনাকেইটা হ'ল অবজেক্ট পাৰ্মানেঞ্চ আৰু ষ্ট্ৰেঞ্জাৰ এনেক্সিটি। অৰ্থাৎ অবজেক্ট পাৰ্মানেঞ্চ মানে এইটোক এনেকৈ আমি বুজাব পাৰোঁ, যেনে ধৰি লওক মানে শিশু এটিক আমি যদি কলম এটা এনেকৈ দেখি দিওঁ যে এইটোকে কলম, দিয়াৰ পিছত যেতিয়া আমি এইটো লুকুৱাই থ'ম, তেতিয়া সেই শিশুটোৱে সেইটো বিচাৰিব যে ক'ত আছে বুলি বিচাৰিব। তাৰমানে ইয়াৰ যিটো অবজেক্টটো পাৰ্মানেণ্ট হৈ বহুৱাই লৈছে, লৈ সেই বস্তুটো কেনেকুৱা বস্তু কি সেইটো বিচাৰিব মানে খোজে। এইটো হ'ল অবজেক্ট পাৰ্মানেঞ্চ, ক'ত হয় চেঞ্চৰি মটৰ ষ্টেজত হয়। নেক্সট আহিব ষ্ট্ৰেঞ্জাৰ এনেক্সিটি। ষ্ট্ৰেঞ্জাৰ এনেক্সিটিটো হ'ল মানে এনেকুৱা এটা চিম্পল উদাহৰণৰ জৰিয়তে মই বুজাব চেষ্টা কৰিছোঁ। যেনে আমাৰ এটা বাবু আছে সৰু, 1.5 বছৰমান হৈছে, মানে তাক ঘৰৰ গোটেইকেইটা পৰিয়ালৰ সদস্যই চিনি পোৱা হৈ গৈছে, সি চিনি পোৱা হৈ গৈছে, তাক যদি মাতটো ধুনীয়াকৈ আহি যায়। কিন্তু হঠাৎ এদিন কোনোবা এজন অচিনাকি মানুহ আহি যদি তাক যদি ল'ব খোজে, সি নিশ্চয় নাহে। কিয় নাহে চিনি নাপায়, সেইটো হ'ল ষ্ট্ৰেঞ্জাৰ এনেক্সিটি। গতিকে ইয়াত খুবেই ইম্পৰ্টেণ্ট পইণ্ট দুটা মনত ৰাখিব লাগে, অবজেক্ট পাৰ্মানেঞ্চ, ষ্ট্ৰেঞ্জাৰ এনেক্সিটি। এইটো আৰু বিভিন্ন মানে শব্দ থাকে এইটো মিনিং কৰা, সেইটো আমি পাম ইমিটেশ্যনৰ বুলি এনেকৈ। কিন্তু অবজেক্ট পাৰ্মানেঞ্চটো মনত ৰাখিলে হ'ল, এইটো ক'ত পাম আমি চেঞ্চৰি মটৰত পাওঁ। চেঞ্চৰি মটৰত পিঁয়াজৰ প্ৰথম স্তৰ হয়, এইটো প্ৰথম ষ্টেজ আছিলে, এইটো জন্মৰ পৰা 2 বছৰলৈকে। গতিকে আমাৰ ইম্পৰ্টেঞ্চ পইণ্টটো হ'ল অবজেক্ট পাৰ্মানেঞ্চ, এইটো ক'ত হয় ফেনমেনা, এইটো কি হয় কোনটো ষ্টেজৰ, এনেকৈ আমি মনত ৰাখিব
লাগিব। নেক্সট আহিলে আমাৰ দ্বিতীয়টো ষ্টেজ প্ৰি অপাৰেশ্যনেল। এইটো 2 বছৰৰ পৰা 6 বছৰৰ ভিতৰত থাকে শিশুৰ। প্ৰি অপাৰেশ্যনেলত কি কৰে যে সিহঁতে ৰিপ্ৰেজেণ্ট কৰিব শিকে বস্তুবিলাকক, ৱৰ্ডছক, ইমেজক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে সিহঁতে শিকে। অপাৰেশ্যনেলৰ আমি ফেনমেনাটো পাম এনেকুৱাকৈ যে প্ৰিটেণ্ড প্লে, অৰ্থাৎ সিহঁতে নিজে খেলে, খেলৰ মাধ্যমেৰে মানে কেনেকুৱা কৰে যে কিছুমান বস্তু দিলে বা ক'ৰবাত থ'লে, থোৱাৰ পিছত আকৌ পৰি গ'ল, আকৌ থ'লে, এইটো প্ৰিটেণ্ড প্লেৰ ভিতৰত পৰে। মানে বা কিবা এটা বস্তু পেলাই দিলে, আকৌ মানে কি থিয় কৰাই দিয়াৰ পিছত আকৌ পেলাই দিলে, সেইটো প্ৰিটেণ্ড প্লে এইটো ষ্টেজতে কৰে। অৰ্থাৎ প্ৰি অপাৰেশ্যনেলত ইগোচেণ্ট্ৰিজিম হয়। সিহঁতে কোনো এটা বস্তু যে কলম এটা দিলে যে কলমটো মোৰ হয় বা এইটো মোৰে, বা মা মোৰে মা, বেলেগৰ নহয়, এনেকুৱা যে এইটো আমি যদি বেলেগ এটা বস্তু যদি দেখাই পেলাই আমি যদি ক'ব সিহঁতক চেষ্টা কৰোঁ বোলো নাই এইটো তোৰ নহয়, এইটো মোৰ, তেতিয়া আমাক আঁতৰাই দিব নহয় এইটো মোৰহে। এই বস্তুটো 6 ইয়াৰ্ছত হয়। লেংগুৱেজ ডেভেলপমেণ্টটো হয় প্ৰি অপাৰেশ্যনেলত। এইখিনি পাম আমি। তাৰপাছতে আমি আৰু যদি চাবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে আমি পাম যে ইয়াতে ইৰিভাৰ্চিবিলিটিটো গ্ৰ'থ নহয়, মানে হৈ থাকে, ইৰিভাৰ্চিবিলিটি হয়। অৰ্থাৎ কেনেকুৱা হয় যে 5 + 4 9 হ'ল, কিন্তু সিহঁতে এইটো আকৌ নাজানে যে 2 + 2 + 5 = যে 9 হয়, সেইটো সিহঁতে নাজানে, ইৰিভাৰ্চিবিলিটি হৈ থাকে। তাৰপিছতে এইখিনি ক'লোঁ। নেক্সট আহিলে আমাৰ কনক্ৰিট অপাৰেশ্যনেল হয় 7 to 11 ইয়াৰ্ছ। ইয়াতে কি হয়, থিংকিং লজিকেলি এবাউট কনক্ৰিট ইভেণ্ট এণ্ড গ্ৰাস্পিং কনক্ৰিট এনালজিছ, কনক্ৰিট অপাৰেশ্যনেলত। আৰু ইয়াৰে ফেনমেনাটো হ'ল যে কনজাৰ্ভেশ্যন। 7 to 11 ইয়াৰ্ছ কনক্ৰিট অপাৰেশ্যনেল। আৰু ইয়াতে থিংকিং লজিকেলি এবাউট কনক্ৰিট ইভেণ্ট এণ্ড গ্ৰাস্পিং কনক্ৰিট এনালজিছ। ইয়াৰে ফেনমেনাটো আছিলে কনজাৰ্ভেশ্যনছ, মেথমেটিকেল ট্ৰান্সফৰ্মেশ্যনছ, খুবেই ইম্পৰ্টেণ্ট হয়। কনজাৰ্ভেশ্যনটোৰ ভিতৰত কনজাৰ্ভেশ্যনত আছে CCS বুলি আমি মনত ৰাখিলে হ'ল, কনজাৰ্ভেশ্যন, ক্লাছিফিকেশ্যন এণ্ড চেৰিয়েশ্যনছ। চেৰিয়েশ্যনছটো হ'ল মানে এচেণ্ডিং ডিচেণ্ডিং, অৰ্থাৎ ঊৰ্ধ্বক্ৰম মধ্যক্ৰমত সজাব পৰা হৈ যায় শিশুটিয়ে। তাৰপিছতে ডাঙৰ সৰু চিনাক্ত কৰিব পৰা হৈ যায়। নেক্সট তাৰপিছতে চাব লাগিব ক্লাছিফিকেশ্যন, সিহঁতে ভাগ কৰিব পৰা হৈ যায় কোনটো কেনেকুৱা, মানে কালাৰ ক্লাছিফিকেশ্যনছ কৰিব পাৰিব। তাৰপিছত শ্বেপৰ ক্লাছিফিকেশ্যনছ কৰিব পাৰিব, সেইখিনি। আৰু ইয়াতে ৰিভাৰ্চিবিলিটিটো হয় ইয়াত, অৰ্থাৎ এনেকুৱা ধৰি লওক ইয়াত যদি এনেকৈ 6টা থাকে, এনেকৈ 6টা থাকে, এইখিনিও সিহঁতে বুজি পায়। গতিকে এইটো কনক্ৰিট অপাৰেশ্যনেল আছিলে। তাৰপিছতে আহিলে লাষ্ট ষ্টেজটো, এইটো হ'ল ফৰ্মেল অপাৰেশ্যনেল। এইটো 12 to এডাল্টহুডলৈকে আছে, 12 বছৰৰ ওপৰলৈকে আৰু এডাল্টহুডলৈকে টাইমটো। ইয়াতে থিংকিং এবাউট হাইপথেটিকেল স্কেনাৰিয়াছ এণ্ড প্ৰচেছিং এবষ্ট্ৰাক্ট থট, এবষ্ট্ৰাক্ট থিংকিংটো ইয়াতে হয়। এবষ্ট্ৰাক্ট থিংকিং, আমি থিংকিং দুটা পাইছিলোঁ, মানে থিংকিঙৰ ভাগ বিভিন্ন আছিলে, তথাপিও কনক্ৰিট আৰু এবষ্ট্ৰাক্ট থিংকিং বুলি আমি দুটা পাইছিলোঁ। কনক্ৰিট থিংকিংটো এনেকুৱা আছিলে যে যিটো ওপৰা ওপৰিকৈ চিন্তা কৰে, মানে কি ছাৰফেচ, যিটো ছাৰফেচ বুলি আমি বুজাওঁ আৰু, যে ওপৰে ওপৰিকৈ চিন্তা কৰাটো। আৰু যিটো এবষ্ট্ৰাক্ট থিংকিং হয়, এইটো অলপ ভিতৰলৈ গৈ চিন্তা কৰাটো, মানে কি ভিতৰলৈ গৈ বিতংভাৱে জানি চিন্তা কৰাটো, এইটো এবষ্ট্ৰাক্ট থিংকিঙৰ ভিতৰত পৰে। মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। যেনে আমি জানো যে কি আছিলে, এটা নেউল আৰু এটা বামুণৰ কি আছিলে, এটা মানে কি সাধু আছিলে। এনেকুৱা আছিলে যে নেউলটোক কি কৰে, এজনে পুহিলে। নেউলটোক পোহাৰ পিছত তেওঁ বাহিৰত যাওঁতে নেউলটোক তেওঁৰ সৰু বাচ্ছাটোক ৰখিবৰ কাৰণে থৈ যায়। এদিন আহি তেওঁ বাটতে দেখা পালে যে নেউলটো তেজেৰে লুতুৰি পুতুৰি হৈ আছে। দেখি একো চিন্তা নকৰি নেউলটোক কি কৰিলে, কোবাই মাৰি পেলালে। তাৰপিছত তেওঁ ভিতৰত গৈহে দেখা পালে যে বেবীটো ঠিকেই আছে, কিন্তু কাষতে এটা সাপ এটা, মানে মৰা সাপ এটা তেজত লুতুৰি পুতুৰি পৰি আছে। অৰ্থাৎ কি হৈছিলে যে সাপটোৱে বেবীটোক
শিশুটিক মানে কি অপকাৰ কৰিব আহিছিলে আৰু সেইটোক ৰক্ষা কৰিলে নেউলটোৱে ৰক্ষা কৰি তেওঁ তেজেৰে বুটৰি হৈ ৰখি আছিলে। কিন্তু বামুণটোৱে কি ভাবিলে যে মানে কি নিজৰ ল'ৰাটো বা শিশুটিক সেই নেউলটোৱে কি কৰিছে, খাইছে বা মাৰিছে, সেই বুলি ভাবি তেওঁ মাৰি দিলে। তেওঁ একো এটা চিন্তা নকৰিলে। এই যে তেওঁ চিন্তা নকৰি মাৰি দিলে, সেইটো কনক্ৰিট থিংকিঙত পৰিব আৰু যদি মানে কি ওপৰা ওপৰিকে চিন্তা কৰি পেলাই কামটো কৰিছে আৰু এবষ্ট্ৰাক্টটো হ'ল মানে কি ভিতৰত গৈ ভিতৰৰ কথাখিনি জানি বুজি চিন্তা কৰাটোৱে হ'ল এবষ্ট্ৰাক্ট থিংকিং। আৰু সেই এবষ্ট্ৰাক্ট থিংকিংটো কি হয়, ফৰ্মেল অপাৰেশ্যনত হয়। আৰু ফৰ্মেল অপাৰেশ্যনত গোটেইখিনি ডেভেলপ হয়, হাই থিংকিং হয়। তাৰমানে গোটেইখিনি চিন্তা কৰিব পৰা হয়, বুজা হয়, আল্টিমেট গোটেইখিনি হয়, ডিডাক্টিভ থটটো আহি যায় ইয়াতে। গতিকে এইটো আছিলে আমাৰ ষ্টেজেছ, কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীৰ ষ্টেজেছ আছিলে পিয়াজে আগবঢ়োৱা। এই গোটেইকেইটাৰ ওপৰত যিবিলাক কুৱেশ্যন হ'ব পাৰে মই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। চাব, আমি কুৱেশ্যনকেইটা অকণমান আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, which one of the following is not a part of Piaget pre-operational stage? যে pre-operational stage কোনটো পাৰ্ট নহয়? অপশ্যন এ আছে ইগোচেন্ট্ৰিজম, বি আছে এনিমিজম, চি আছে ইৰিভাৰ্চিবিলিটি আৰু ডি আছে কনজাৰ্ভেশ্যন। ইয়াতে আমি যদি অপশ্যনকেইটা আগৰ যদি আমি নোটখিনি ফ'ল' কৰোঁ, তেতিয়া আমি গম পাম যে আমাৰ এনচাৰটো হ'ব কনজাৰ্ভেশ্যন। কাৰণ কনজাৰ্ভেশ্যনটো কোনটো ষ্টেজত আছিলে? এইটো আছিলে কনক্ৰিট ষ্টেজত আছিলে। নেক্সট 2 নম্বৰ কুৱেশ্যনটো, একৰ্ডিং টু পিয়াজেট কগনিটিভ থিয়ৰী অফ লাৰ্ণিং, দ্য প্ৰচেছ বাই হুইচ দ্য কগনিটিভ ষ্ট্ৰাকচাৰ ইজ মডিফাইড ইজ কল্ড। যে এইটো কৈছিলোঁৱেই পিয়াজেট কগনিটিভ থিয়ৰীৰ দুটা এছিমিলেশ্যন, একোমোডেশ্যন। ইয়াতো দুটা স্কিমা এণ্ড পাৰচেপশ্যনটোতো নহয়েই, কিন্তু এছিমিলেশ্যন, একোমোডেশ্যন কোনটো হ'ব? যে এছিমিলেশ্যন কোনটো আছিলে? যদি নিউ ইনফৰমেশ্যন এটা এড কৰা যায় নতুনকৈ, আৰু একোমোডেশ্যনটো আছিল মডিফাই কৰাটো, অৰ্থাৎ ৰিএৰেঞ্জ যদি কৰিব পৰা যায়। যিটো মই উদাহৰণ দিছিলোঁ যে এনেকুৱা যে ল'ৰাজনে টাউনত এটা গৰু দেখা পালে, মাকক সুধিলে এইটো কি? মাকে ক'লে, চা এইটো 4খন ঠেং আছে, 2টা চকু আছে, 2টা শিং আছে, এনেকুৱা এইটো গৰু বুলি কয়। তেতিয়া সেই ল'ৰাটোৱে গাঁৱত আহোঁতে আকৌ কি পাইছিলে? সেইটো আছিলে কলা। ইয়াত তেনেকুৱাই 4খন ঠেঙৰ, 2টা চকু, 2টা শিঙৰ ছেম তেনেকুৱা এটা দেখা পাইছে, কিন্তু গৰু হয়নে নহয় মানে ভাবি পোৱা নাই, কাৰণ সেইটো আছিলে কলা, এইটো বগা। তেতিয়া মাকক সুধিলে এইটো কি? তেতিয়া মাকে ক'লে কি যে এইটো কি হ'ব? এইটো গৰুৱে, বাট কালাৰটো ডিফাৰেণ্ট। গতিকে তেতিয়া সেই শিশুটিৰ মনত তাৰমানে মডিফাই হৈ গ'ল যে নলেজটো, যে হয় মানে কি গৰুৰ মানে কি কাক বোলে, কেনেকুৱা মানে কি এই যে 4খন ঠেং, 2টা শিং, এনেকুৱা এই আকৃতিটো হয়তো কালাৰটো বেলেগ বেলেগ হ'ব পাৰে, এইটো গৰু বোলে। তাৰমানে মডিফাই কৰি ল'লে নলেজটো। গতিকে এইটো কি হ'ব? একোমোডেশ্যন হ'ব। আৰু যদি নিউ ইনফৰমেশ্যনটো কেৱল যদি এড কৰি থ'লে হয় স্কেমত, তেতিয়া সেইটো হ'ল হয় এছিমিলেশ্যন। গতিকে আমাৰ ইয়াৰ অপশ্যন হ'ব ৰাইট অপশ্যন এ। নেক্সট 3 নম্বৰ কুৱেশ্যনটো, দ্য ষ্টেজ অফ কগনিটিভ ডেভেলপমেণ্ট according to Piaget in which a child displays object permanence. অবজেক্ট পাৰ্মানেন্সটো কোনটো ষ্টেজত হৈছিলে? ইয়াৰ অপশ্যনকেইটা যদি চাওঁ, আমি আৰু আগৰ নলেজখিনি আমি যদি ভালকৈ লওঁ, আগৰ টপিককেইটা যদি ভালকৈ চাওঁ, তেনেহ'লে আমি নিশ্চয় গম পাম অপশ্যন এ হ'ব আমাৰ ৰাইট এনচাৰ, চেঞ্চৰী মটৰ। নেক্সট কুৱেশ্যন 4, according to Piaget stage, the cognitive development, the sensory motor stage is associated with ABCDৰ ভিতৰত অপশ্যন এ হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট 5 নম্বৰ কুৱেশ্যন, according to Piaget, during the first stage of development but to about 2 years age, কি বুলি ক'লে? according to Piaget, during the first stage of developmentor first stage to but to 0 to 2 years যিটো আছিলে, ইয়াৰ অপশ্যন কোনকেইটা হ'ব? ডাইৰেক্ট নামকেইটা দিয়া নাই, চেঞ্চৰী মটৰ, প্ৰি অপাৰেশ্যনেল, কনক্ৰিট, ফৰ্মেল অপাৰেশ্যনেল, সেনেকৈ দিয়া নাই। এনেকৈ আমাক দিব পাৰে। আমি যদি ইয়াত লক্ষ্য কৰোঁ আমি গম পাম বাই ইউজিং দ্য চেঞ্চেছ।
সেঞ্চুৰী মটৰটোৱে হ'ব আমাৰ ৰাইট এনচাৰ, অৰ্থাৎ চি হ'ব। নেক্সট 6, একৰ্ডিং টু পিয়াজেট, at which of the following stages does a child begin to think logically about abstract positions? Logically about abstract position অৰ্থাৎ হাই থিংকিং এইটো গতিকে আমাৰ কি এনচাৰ হ'ব? এইটো মানে হাই থিংকিংটো গোটেইখিনি যেতিয়া চিন্তা কৰিব পৰা হয়, ভাল বেয়া ৰুল ৰেগুলেশ্যন মাজত চলিব পৰা হয়, জানা হয়, সেইটো কোনটো ষ্টেজত আছিলে? সেইটো আছিলে আমাৰ ফৰ্মেল অপাৰেশ্যনেল লাষ্ট ষ্টেজটো আছিলে। গতিকে ৰাইট অপশ্যন বি হ'ব। 7, four distinct stages of children's intellectual development are identified by কোহলবাৰ্গ, ইৰিকচন, স্কিনাৰ, পিয়াজেট। কোনটো হ'ব? পিয়াজেটে হ'ব আমাৰ। চাৰিটাৰ যিটো ষ্টেজ উল্লেখ কৰিছিলে শিশুৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ ওপৰত পিয়াজেট। নেক্সট 8 নম্বৰ, দ্য stage in which a child begins to think logically about object and event is known as। লজিকেল ৱাৰ্ডটো থকাৰ লগে লগে বহুতে আকৌ এইটো ফৰ্মেল বুলি ভাবিব পাৰে, কিন্তু তেনেকুৱা নহয়। ইয়াত দিয়াই আছে যে বিগিনছ টু থিংক লজিকেলি এবাউট অবজেক্ট এণ্ড ইভেণ্টছ, এইখিনি চাব লাগিব। তাৰ পৰা যদি আমি চিন্তা কৰোঁ তেনেহ'লে আমি গম পাম এইটো কনক্ৰিট অপাৰেশ্যনেল, অৰ্থাৎ হাই থিংকিঙৰ আগৰটো, অৰ্থাৎ ফৰ্মেল অপাৰেশ্যনেলৰ আগৰটো হ'ব, কনক্ৰিট অপাৰেশ্যনেলটো হ'ব। 7 নম্বৰ গ'ল। নেক্সট আমি কুৱেশ্যন 9টো চাম। চিলড্ৰেনছ actively construct their understanding of the world। এইটো কোনে কৈছিলে? ইজ এ ষ্টেটমেণ্ট এট্ৰিবিউটেড টু, কালৈ এট্ৰিবিউট কৰা হৈছিলে? এইটো হ'ল পিয়াজেট। Question 10, Piaget processes that pre-operational children are unable to conserve. He attributes this inability to which one of the following factors? ইয়াৰ ABCDৰ ভিতৰত অপশ্যন এ হ'ব আমাৰ ৰাইট এনচাৰ, ইৰিভাৰ্চিবিলিটি অফ থট, pre-operational। নেক্সট কুৱেশ্যন 11, লাষ্ট কুৱেশ্যন। এন ইম্পৰ্টেণ্ট characteristic of formal operational stage of mental development is ABCDৰ ভিতৰত আমাৰ ৰাইট অপশ্যন কোনটো হ'ব? আমি এইটো মই দিয়া নাই, এইটো কমেণ্ট ছেকশ্যনত মই চোৱাখিনিক জনাবৰ কাৰণে অনুৰোধ জনালোঁ। আপোনালোকে চাওক, টপিকটো ভালকৈ পঢ়ক, নিশ্চয় পাব। আৰু ইয়াৰ পিছতো মই CTETৰ লগত জড়িত বিষয়সমূহ আনিবৰ কাৰণে চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ অহা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে